বিদ্যালয়ৰ আজি যিটো অসম চৰকাৰৰ ফালৰ পৰা 7.5 কোটি টকা আগবঢ়াইছিলে ইতিমধ্যে কণ্ট্ৰেক্টৰে গোটেইখিনি ৰেডি হৈছে। আজি মই বিধায়ক হিচাপে কামৰ শুভাৰম্ভ কৰিছোঁ PWD ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডিপাৰ্টমেণ্টৰ লগত ৰাইজৰ সহযোগ যে এইটো বহুদিনৰ মানুহৰ আশা আছিলে বিদ্যালয়খন আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে। ইয়াত আজি 17টা ক্লাছৰুম, তাৰপিছত আমাৰ লেবৰেটৰী 5টা, লাইব্ৰেৰী 1টা, প্ৰিন্সিপালৰ ৰুম, ভাইচ প্ৰিন্সিপালৰ ৰুম, কমন ৰুম, টয়লেট 4টা, যে এই গোটেইখিনি লৈ পেলাই আজি কামৰ শুভাৰম্ভ হৈছে। আৰু মই ভাবোঁ যে এখন আটক ধুনীয়া বিদ্যালয় নিৰ্মাণ হৈ উঠিব কম সময়ৰ ভিতৰত সুন্দৰকৈ, আৰু আমাৰ ল'ৰা ছোৱালীয়ে এটা সুন্দৰ গৃহত পঢ়িবলৈ পাব আৰু শিক্ষকসকলেও এটা সুন্দৰ গৃহত তেওঁলোকে পাঠদান কৰিবলৈ সক্ষম হ'ব। গতিকে ইয়াৰ শিক্ষাৰ মানদণ্ড উন্নত হ'ব, ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব, এই স্কুলৰ নাম জিলিকাব পাৰিব, তাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিম। ধন্যবাদ।